ওপৰৰ স্ক্ৰীণত দেখি থকা এই ব্যক্তিজনক হয়তো বহুতে চিনি পাবও পাৰে, হয়তো বহুতে চিনি নাপাবও পাৰে। এই ব্যক্তিজন হৈছে 14,500 কোটি টকাৰ মালিক। এই ব্যক্তিজনৰ নাম হৈছে আলোক পাণ্ডে। আলোক পাণ্ডে এগৰাকী শিক্ষক। তেখেতে উত্তৰ প্ৰদেশৰ পৰা অসমলৈ, বিশেষকৈ আপাৰ আছামত যিসকল ব্যক্তিয়ে বানপানীত ভুগি আছিলে সেইসকল ব্যক্তিক সহায় কৰিবৰ বাবে তেওঁ আগবাঢ়ি আহিছিলে। তেখেতৰ যিমান সম্পত্তি আছে সেই সম্পত্তি অনুযায়ী তেখেতে এচিৰ তলত বা ফেনৰ তলত বহি বা শুই টকা পঠিয়াই দিব পাৰিলেহেঁতেন। আমাৰ অসমৰ CM ফাণ্ডত হওক বা NGO থ্ৰুৱেদি হওক বা বেলেগৰ সূত্ৰেও টকা পঠিয়াই দিব পাৰিলে হয়। কিন্তু তেখেতে তাকে নকৰি সশৰীৰে তেওঁ অসমলৈ আহি বা আপাৰ আছামলৈ আহি সাধাৰণ মানুহৰ লগত মিলি জুলি পানীত তিতি বুৰি বা দ পানীত নামি তেওঁ সাধাৰণ মানুহক কি কৰিছিলে, খাদ্যৰ যোগান ধৰিছিলে বা বিভিন্ন লাগতিয়াল বস্তু তেওঁ দিছিলে। আৰু ল'ৰা ছোৱালীবোৰক তেওঁ লগত ট্ৰেভেলাৰত লৈ কাৰোবাক কাপোৰ কানি কিনি দিছিলে, কাৰোবাক বেগ দিছিলে, কাৰোবাক খোৱা খাদ্যৰ যোগান ধৰিছিলে, যাৰ যেনেকুৱা ধৰণৰ প্ৰয়োজনীয় বস্তু সকলো কিনি দিছিলে। তেখেতৰ যিটো মানৱীয়তা গুণ, তেখেতৰ যিটো মহৎ কাম, সেইটো আমি সদায় চিলুক মাৰিবই লাগিব। তেখেতক ধন্যবাদ জনাবই লাগিব। পাৰিলে আপোনালোকেও ধন্যবাদ জনাবলৈ কাৰণে নাপাহৰিব। জয় আই অসম।